এইটো 27 জানুৱাৰী মাহত আজি 2024 আমি এই বিশু ডিমা বুলি ক'লেতো আমাৰ ডিমাছাৰ মানে এটা এনুৱেল হাৰ্ভেষ্টিং ফেষ্টিভেল যিহেতু এইটো আমাৰ মানে ডিমাছাৰ সৃষ্টি হোৱাৰ দিনৰ পৰা আমাৰ ডিমাছাৰ ৰাজাৰ দিনৰ পৰাই মানে আমি এইটো নিয়মটো পালন কৰোঁ আজি বিশেষকৈ আমাৰ এই কিবা কেৰেক্টাৰিষ্টিক বুলি ক'লেতো বিশু ডিমা দিনাখন আমি ৰাতিপুৱা গা ধুওঁ তাৰপাছত নিজৰ মা দেউতা বা ককাবিলাকক আমি হাত জোৰ কৰি সিহঁতৰ পৰা প্ৰণাম কিবা কৰোঁ সিহঁতৰ পৰা আমি আশীৰ্বাদ লওঁ এই নতুন বছৰ বিশু ডিমা ইটছ লাইক symbolize its significance to hold it symbolize নিউ ইয়েৰ আৰু যেতিয়া আমাৰ পথাৰৰ পৰা যে আমি ধানবোৰ মানে নতুন কিবা আনিব যিটো কাৰ্যসূচী কৰা হৈছে কি ক'ব কওকচোন প্ৰথমতে আপোনালোকক ধন্যবাদ থাকিল ইয়াতে অহাৰ কাৰণে আজি কাৰ্যসূচী লৈছে মানে আমি প্ৰত্যেক বছৰে 27 জানুৱাৰীৰ দিনা বিশু ডিমা বুলি আমি পাতোঁ গোটেই ডিমাছা অঞ্চলত আমি এই বিহুটো পাতা হয় বিহু 27 তাৰিখে পাতাৰ কাৰণটো হ'ল মানে 27 তাৰিখ বুলি নহয় আমাৰ যিমানখিনি ৰাইজ নিজৰ শস্য চপোৱাৰ পিছত মানে এটা ফূৰ্তিৰ কাৰণে মানে এই বিহুটো মানে পাতা হয় ইয়াত আমি দেখিবলৈ পাইছোঁ যে বিহুবাসী ৰাইজ সমবেত হৈছে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ স্বেচ্ছাৰে ওলাই আহিছে তেখেতৰ যিটো দেখিবলৈ পাইছোঁ আমাৰ উৎসাহ যিটো তেওঁলোকৰ আনন্দ ফূৰ্তি এই আজিৰ দিনটোত এই বিশু ডিমা উপলক্ষে কি কাৰ্যসূচী ৰাতিপুৱাৰ পৰা কৰা হৈছে আমি আজি ৰাতিপুৱাৰ পৰা I am walking with earth. I'm talking with birds. I'm breathing and listening, sensing and feeling the changes of mind. Nalaga